আজি অন্তিম প্ৰচাৰ আমি শিমলুগুৰিত আজি কৰিলোঁ। আমাৰ শিমলুগুৰি খ্ৰীষ্টান গাঁও 3 নং ৱাৰ্ডত ঢলপুৰ শিমলুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ যুৱ বন্ধু শ্ৰী মানৱ দাস আৰু আমাৰ শিমলুগুৰি পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰাৰ্থী শ্ৰীযুতা কিৰণ দৈমাৰী হৈ আজি ইয়াত আমি ৰেলী কৰিলোঁ। আহি ইয়াত প্ৰচাৰৰ সামৰণি অনুষ্ঠানৰ ৰাইজৰ সৈতে আমি আলোচনা কৰিলোঁ আৰু এই প্ৰচাৰ অভিযানত যোৱা কেইটা দিনত আশীৰ্বাদ যাত্ৰাত আৰু বিভিন্ন থানৰ ৰাইজে যিধৰণে আদৰিলে, দলীয় কাৰ্যকৰ্তাসকলে আশীৰ্বাদ যাত্ৰা প্ৰচাৰ অভিযান সফল কৰাত যিধৰণে তেওঁলোকে অৰিহণা আগবঢ়ালে, প্ৰচাৰ অভিযানটো সবল ৰূপ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ সমষ্টিলৈ আহি আমাৰ ৰাইজক যি সম্বোধন কৰি প্ৰচাৰ অভিযান তুংগত নিয়াৰ ক্ষেত্ৰত আমাক যি সহায় আগবঢ়ালে, মই তেখেতলৈ আজি প্ৰচাৰ অভিযানৰ এই অন্তিম দিনা শিমলুগুৰিৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ সহায় আগবঢ়াইছোঁ। আৰু আজি বিশেষকৈ বিহপুৰীয়া সমষ্টি যিমান ডেকা গাভৰু আছিল সকলোৱে আজি বাইক ৰেলীত ভাগ লৈছে, তেওঁলোকে আনন্দ কৰিছে আৰু প্ৰচাৰটো আৰু অনন্য এটা ৰূপ দিলে, মাত্ৰা দিলে। তেওঁলোকলৈ মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ থাকিল। আৰু অহা যি 2 তাৰিখৰ এতিয়া নিৰ্বাচন, এই নিৰ্বাচনত যাতে আমাৰ ৱাৰ্ডে ৱাৰ্ডে যি নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত যাতে আমাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজে 100% যাতে ভোটদানত অংশগ্ৰহণ কৰে, যাৰ জৰিয়তে যাতে আমি পঞ্চায়তী ৰাজ ব্যৱস্থা যাতে শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে মই ৰাইজলৈ গোহাৰি ৰাখিছোঁ। আৰু একেলগতে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ জোঁটৰ আমাৰ যিসকল প্ৰাৰ্থী ৰাইজক সেৱা কৰিবৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি আগবঢ়াইছোঁ, ৰাইজে যাতে আশীৰ্বাদ কৰে, ৰাইজৰ ওপৰত মই সেই আস্থা আৰু বিশ্বাস ৰাখিছোঁ। তাৰ জৰিয়তে এখন শ্ৰেষ্ঠ অসম গঢ়াৰ আমাৰ যিগৰাকী খনিকৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত বিহপুৰীয়া ৰাইজে যাতে আমাক সহযোগ কৰে, আশীষ দিয়ে, তাৰ বাবে মই ৰাইজক গোহাৰি ৰাখিছোঁ। আৰু আমি আশাবাদী এইবাৰ 19খন পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ নিশ্চিত ৰূপত আমি পঞ্চায়তৰ বিজয় সাব্যস্ত কৰাৰ পৰিৱেশ ৰচনা কৰিব পাৰিছোঁ। আৰু একেলগতে 4খন জিলা পৰিষদত আমি আটাইকেইখনত বিৰোধী শূন্য কৰাৰ লক্ষ্যৰে যি প্ৰচাৰ অভিযান ৰাখিছোঁ, সেই অভিযান সেই দিশে গতি কৰিছে। আমি আশা ৰাখিছোঁ ৰাইজে সঁহাৰি দিব, ৰাইজে আশীৰ্বাদ কৰিব। যথেষ্ট আৱেগিক দেখা পোৱা গ'ল অন্তিমখন সভাত। নহয়, খুব অন্তৰে এই অভিযানত আমি নামি পৰিছিলোঁ। এটা পৰিয়ালৰ দৰে গোটেই প্ৰচাৰ অভিযানত আমি কাম কৰিছিলোঁ, আমাৰ প্ৰতিজন দলীয় কাৰ্যকৰ্তাই। আৰু এই অভিযান সামৰণি কেতিয়াবা আলাপ আলোচনাবিলাক প্ৰায় যোৱা 15টা-14টা দিন 3টা বাজি গৈছে, কোনো শুবলৈও হৈ নাপায়। তাৰ মাজতেও যিটো কষ্ট স্বীকাৰ কৰিছে আৰু ইজনে ইজনক যিটো স্বীকাৰ কৰিছে, ৰেচপেক্ট দিছে, গতিকে আমি বিহপুৰীয়া যিটো আমাৰ সংগঠনৰ পৰিয়াল, এটা বিশাল পৰিয়াল হ'ল আৰু আত্মিক সম্পৰ্ক হ'ল। ভৱিষ্যতৰ দিনত আমাৰ সংগঠনৰ যি ভেটি, ইয়াক সুদৃঢ় কৰাৰ ক্ষেত্ৰত, ইয়াক প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম, আমি কাম কৰিব পাৰিম। আৰু বাকী যিখিনি আমাৰ বিকাশৰ কাম আছে, আমি পঞ্চায়ত নিৰ্বাচনৰ পাছত ৰাইজক যেনেধৰণে আকৌ আৰম্ভ কৰিবৰ কাৰণে আমি চিন্তা কৰি আছোঁ, তেনেধৰণে বিকাশ আকৌ ৰাইজৰ ওচৰলৈ আহিব। মুখ্যমন্ত্ৰী অচিৰে আমাৰ সমষ্টিলৈ পঞ্চায়ত নিৰ্বাচনৰ পাছত আহিব। আইসকলক যি আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আছে আৰু কেইবাটাও প্ৰকল্পৰ তেওঁ কৰ্মলৈ আমি ইয়াত আৰম্ভ কৰিবৰ কাৰণে ৰৈ আছোঁ। গতিকে পঞ্চায়ত নিৰ্বাচনটো সুকলমে যাওক। মই আনন্দিত আৰু মই ধন্যবাদ জনাইছোঁ যে ৰাইজৰ সহযোগত আৰু আমাৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ সকলোৰে সহযোগত আজি অন্তিম প্ৰচাৰলৈকে শান্তিপূৰ্ণ পৰিৱেশত প্ৰচাৰ অভিযান আমি সামৰণি মাৰিব পাৰিলোঁ। এটাই বিক্ষিপ্ত ঘটনা হ'ল যে আমাৰ এটা বিৰোধী পাৰ্টীয়ে এগৰাকী উতনুৱা যুৱকে এগৰাকী আইক তেওঁ প্ৰহাৰ কৰিছিলে। আৰু মই সতৰ্ক কৰি দিলোঁ দ্বিতীয় যাতে তেনেকুৱা ঘটনা নকয়। এগৰাকী মহিলাক বা কোনো নিৰীহ মানুহক আইন হাতত তুলি লোৱা আমাৰ কাৰো অধিকাৰ নাই, কোনো যাতে আইন হাতত তুলি নলয়। 2জনমান আমাৰ আগতে তেনেকুৱা গুপ্ত হত্যাৰ লগত জড়িত তেনেকুৱা মানুহ, কলাধন তেওঁলোকৰ আছে, কলাধন আছে, সেইখিনি আমাৰ কাম নিদিয়ে। তেওঁলোকৰ সেইবিলাক নচলা পইচা হৈ যাব। সেইবিলাক পইচা নচলিলে, যেনেকৈ 316খনত তেওঁলোকে প্ৰাৰ্থী দিব নোৱাৰিলে, আঞ্চলিক পঞ্চায়ত 37খনত তেওঁলোকে প্ৰাৰ্থী দিব নোৱাৰিলে, তেওঁলোকৰ টিকেট বিক্ৰী নহ'ল। গতিকে তেওঁলোকৰ কলাধন যোনে লৈছে, গাত দাগ লাগিব, তাত গুপ্ত হৈ যা হত্যাৰ ৰঙা তেজ তাত লাগি আছে, এতিয়া তাত গন্ধ এতিয়াও আছে। সেই নিৰীহ পৰিয়ালবিলাকে নিজৰ আত্মীয় স্বজনক হেৰুৱাই এতিয়াও বেদনাত থাকে। গতিকে তেওঁলোকক কেতিয়াও আশীৰ্বাদ নিদিয়ে আৰু 100% বিৰোধী শূন্য হ'ব। 100% বিৰোধী শূন্য হ'ব।